নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু মোৰো ভালে। মই সিমানেই মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব। আৰু এই ভিডিঅ'টো হৈছে আমাৰ ফেব্ৰুৱাৰী মাহৰে হয়, কাৰণ আমাৰ ভাইটিৰ বিয়াখন ভিডিঅ' কেইটামান আধৰুৱা হৈ থাকিলে দিয়া নহ'লে, আৰু সেয়ে মই এতিয়া আকৌ আপলোড কৰিম বুলি ভাবিছোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু বিয়াৰ পেণ্ডেল দি থাকোঁতে বনোৱা হৈছিলে। ৰাতি ভিডিঅ' হয়, ৰাতি কমেও 10:30 11টামানলৈকে এইবোৰ কাম কৰি আছিলে। তো ৰাতিয়ে মই বনাই থৈছিলোঁ, কাৰণ ভিডিঅ'কেইটা দিয়া নহ'লে চব আধৰুৱা হৈ থাকিলে। তো আকৌ ভাবিছোঁ যিহেতুকে মোবাইলত আছে মই আপলোড কৰি দিওঁ। আৰু ভিডিঅ' কেইটামানে কৈ আছিলে যে বিয়াখন আধৰুৱা হৈ থাকিলে তোমালোকে নেদেখুৱালা বুলিও কৈ আছিলে। তো তাকেই দেখুৱাম বুলি ভাবিছোঁ, আপোনালোকে শেষলৈকে চাই থাকিব। আৰু পেণ্ডেল বনাই আছিলে বিয়াৰ 2দিন আগলৈকে পেণ্ডেল হোৱাই নাছিলে, আৰু তাকেই ৰাতি দিন পূৰা কামত লাগি আছিলে। এইপিনে দেখিছে নহয়, ৰাস্তাতে গোটেইকেইটা কাম কৰি আছে আৰু ৰখি আছে। আৰু এইপিনে ধুনীয়াকৈ ৰাস্তাৰ পৰা আৰু এপাক দেখুৱাই দিলোঁ। তেতিয়া সম্পূৰ্ণ হোৱা নাছিলে, পেণ্ডেলটো বনাইহে আছিলে। আৰু ভিতৰত আৰু আমাৰ বিয়াখন যিহেতুকে দুদিনীয়া হ'ল, আগদিনাখন নাম প্ৰসংগ কৰিবৰ কাৰণে চব আমাৰ ওচৰৰে বহুত আহিছে। ঘৰত চব কাম বন কৰি আছে। ৰাতিয়ে চাউল দালি চব বাছি কৰি থ'লে, চব্জি কাটি থৈ দিলে, কাৰণ ভকতৰ কামখিনি আগতীয়াকৈ কৰি থ'ম বুলি আমাৰ কৈছিলে। এইটো আৰু ৰিচিপশ্যনটোতো জানে সকলোৱে আগতীয়া পিছত বিয়াৰ পিছত দিয়া গৈছে। তো সেয়া দেখিছে নহয়, বহুতে ধুনীয়াকৈ কাম কৰি আছে। চাউল বাচি আছে, সেইপিনে আকৌ চব্জি কাটি আছে। তো পূৰা বিয়াৰ ধুম লাগি গৈছে। সকলোৱে পূৰা ফূৰ্তি কাম কৰিছে, কাৰণ আমাৰ ঘৰত এইখনেই লাষ্ট বিয়া আছিলে। তো সকলোৱে ফূৰ্তি কৰি কৰিছে। এইপিনে আমাৰ মাও আহি পেলাই নলবাৰীৰ পৰা এজন দেখিছে নহয়, আলু জ্বলাই আছে। আৰু এইপিনে কাষৰ বৌহঁত ননন্দহঁত সকলোখিনি আহিছে দেই, সকলোৱে আহিছে, সকলোৱে লাগি ভাগি দিছে। তাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। তো চবেই ফূৰ্তি কৰি আছে, আৰু আমিও পূৰা একদম ফূৰ্তি কৰি কাম কাজত লাগি আছোঁ। আৰু এইপিনে তৰকাৰী কুটি আছে, কাৰণ ৰাতিপুৱালৈ ভকত আহিব, নাম ধৰিব। তো তাৰপিছতে আৰু সেয়েহে চব আগতীয়াকৈ ৰাতিয়ে কৰি থৈ দিলে অকণ সুবিধা হয় বুলি আমি কামখিনি কৰি থৈ দিলোঁ। তো আপোনালোকে শেষলৈকে চাই থাকিব। পেণ্ডেলটো আধা আধি হৈছে। আৰু সেইদিনাখন আমাৰ তেজপুৰৰ পৰা বাইদেউ আৰু ভাগিনহঁতো আহি পালে। তো সিহঁতে আহি কিনে ফূৰ্তি কৰি আছে। আৰু এইপিনে দেখিছে নহয়, এইপিনে পূৰা ষ্ট'ৰ ৰুমত আধা আধি বস্তু সোমাই দিছোঁ, কাৰণ 2টা ষ্ট'ৰ ৰুম হ'ল, এটা বেলেগত কৰা গৈছিলে আৰু এইখিনিতো কৰা গৈছে। তো ইয়াৰ পৰাও কিবা কিবি বস্তু উলিয়াই কৰি দি আছোঁ, বজাৰ পাতি কৰি আমি ধুনীয়াকৈ থৈ আছোঁ। আৰু এজনী হৈছে আমাৰ কইনাজনী, মোনা উলিয়াই দিছে বস্তু সামৰিবৰ কাৰণে। আকৌ এজনী মোৰতো একেবাৰে অৱস্থাই নাই। বিয়াৰ আগদিনা নহয়, বিয়াৰ ৰাতিপুৱালৈকে মোৰ অৱস্থা নাছিলে, পূৰা কাম কৰি অৱস্থা নাই। তো আপোনালোকে চাই থাকিব, দেখিলে হাঁহি ধৰিব। এনেকুৱা আছে। আৰু ভাগিনহঁত সিহঁতে বেছি বহুত কষ্ট কৰি আহিছে। তো শুবৰ কাৰণে বিচনা ৰেডি কৰি আছে। তো চাই থাকিব দেই, আৰু ভিডিঅ'টো কেনেকুৱা পায় শেষত জনাব। আৰু গোটেই ভিডিঅ'ৰ আৰম্ভৰ পৰাই বিয়াখন শেষলৈকে মই আপোনালোকক দিম। তো চাই থাকিব, মৰম দিব, আৰু ভাল লাগিলে প্লিজ লাইক কমেণ্ট এটা কৰি দিব। আৰু এইটো হৈছে পিছদিনাখন নামৰ দিনাখন ৰাতিপুৱাই হয়। তো মই আগদিনাখনৰ কাম কৰি থকা আৰু পিছদিনা নামৰ দিনাখন দুয়োটা একেলগে লগাই দিছোঁ। আৰু এইপিনে আমাৰ মাহীয়ে চব্জি ধুই আছে। তো ৰাতিয়ে চব্জি কাটি ধুই থৈছিল যদিও ৰাতিপুৱা আকৌ এবাৰ ধুই কৰি দিলোঁ। তাৰপিছতে ৰাতিপুৱাৰ পৰিৱেশ হয়। আৰু এইপিনে মই মছলা বটি আছোঁ ইয়াতে, আৰু আমাৰ কইনাই চাহ খাই আছে, মায়ে চাহ বনাই দিছে। আৰু এইপিনে ধুনীয়াকৈ আদা নহৰু পেচি মই অকণমান লৈ যাম, কাৰণ ৰান্ধনি আহি পাইছে। তো চব যোগাৰ পাতিখিনি দিবলগীয়া হৈছে। তো এইপিনে দেখিছোঁ নহয়, মায়ে চাহ বনাই কৰি দিছে, কিন্তু মই খাবহে সময় নাপালোঁ। আৰু এইপিনে আমাৰ বাপসকল আহি পালে, ভকতসকল। তো সিহঁতে ধুনীয়াকৈ তেখেতসকলে বহি আছে। এইপিনে আমাৰ দাদা এজনে কাষৰ চব কামখিনি কৰি আছে, আৰু সকলোৱে ধুনীয়াকৈ বহি চাহ তামোল খাই আছে। তো আকৌ এবাৰ ৰাতিপুৱা দেখুৱাই দিলোঁ পেণ্ডেলটো কেনেকুৱা লাগে আপোনালোকে জনাব। তাৰপিছত সকলোৱেতো তাক চিনিয়ে পায়, চবেই তাৰ পেণ্ডেলৰ বিয়াত তাকে মাতে, ধুনীয়া ধুনীয়া পেণ্ডেলো বনায়। তো আমাৰ ঘৰৰে চাগে ইমান ভাল নহ'লে, কাৰণ সময়ৰ বহুত অভাৱ হৈছিলে। তাৰ বেলেগতো কাম কৰিব লগা হৈছে, আৰু ঘৰতো কৰিছে, সেইকাৰণে যেনে থৈ দিছে আৰু। তো এইপিনে দেখিছে নহয়, ইমান ধুনীয়াকৈ মানুহখিনি বহি আছে। আৰু এইপিনে পূৰা চব কামত লাগি আছে মানুহ, কাৰো সময় নাইকিয়া হৈ গৈছে। বিয়া বুলি ক'লেতো সকলোৱে জানেই ন কেনেকুৱা পৰিস্থিতি হয়। তো আৰু
সেয়েহে যেনে তেনে অকণমান সময় উলিয়াই কিনে মানে কৰিছিলোঁ ভিডিঅ'টো। তো মানে মই ৰেকৰ্ড কৰা নাছিলোঁ, মোৰ ছোৱালীজনীয়ে ৰেকৰ্ড কৰি থৈছিলে। তো কেনেকুৱা পায় আপোনালোকে জনাব। আকৌ দেখুৱাম পিছৰটো ভিডিঅ'ত বিয়াখন কেনেকুৱাকৈ কি কৰিলোঁ, আমি কি কৰিলোঁ সকলোখিনি দেখুৱাই দিম। তো আপোনালোকে সকলোকে চাই থাকিব। তাৰপিছত আকৌ ভাল লাগিলে প্লিজ লাইক কমেণ্ট এটা কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, ছাবস্ক্ৰাইব কৰি দিব। তো আকৌ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে, কাৰণ গোটেই বিয়াখন দেখুৱাব লাগিব আপোনালোকেও। তো অলপকৈ দেখুৱাইছোঁ, বেছি লাম্বাও কৰিব নোৱাৰোঁ। তো আজিলৈ আহিছোঁ, সকলোকে বাই বাই। আকৌ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো, আৰু ভাল লাগিলে প্লিজ লাইক কমেণ্ট এটা কৰি দিব। আকৌ এবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। বাই বাই।